জনসংকল্প অভিযান মানে আজি মই কিছুদিনৰ পৰা তেনেকৈ সমষ্টিটোত ঘূৰিয়ে আছোঁ আৰু এতিয়া এইবোৰ ঘূৰি ফুৰি মই যিখিনি গম পালোঁ এইবাৰতো হাজো সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত আৰু মই কংগ্ৰেছৰ পৰা টিকটৰ দাবীদাৰ আৰু মই আশা কৰিছোঁ টিকট পাম বুলি আৰু মই টিকট পালে কংগ্ৰেছৰ পৰা বিধায়ক হ'ম বুলিও ভাবিছোঁ আৰু সেইটো ময়ে বুলি নহয় আচলতে এইবাৰ অসমতে এটা কংগ্ৰেছৰ সপক্ষে বঁটা লাহে লাহে বলিছে আপোনালোকে গমেই পাইছে যে হাংগামা মহিলাইও ইতিমধ্যে কংগ্ৰেছ দলত যোগদান কৰিলে আৰু মানে বাকীটো আগৰকেইটা আছেই CPI CPM UADF বা কংগ্ৰেছ আমি নিজে এনেকৈ আছোঁৱে এতিয়া তেখেতো আহি লগ লাগিলে এতিয়া তেখেত আহি লগ লোৱা তেখেতৰ মানে প্ৰভাৱটো BTADৰ বাহিৰতো অসমৰ বিভিন্ন ঠাইত অকণমান আছে য'ত মানে বড়ো সম্প্ৰদায়ৰ লোক আছে আগতে কংগ্ৰেছক কৈ আছিলে বিজেপিৰতো আৰু বেলেগ ইছ্যু নাই এটাই ইছ্যু যে কংগ্ৰেছক কৈ যে কংগ্ৰেছক মুছলমানৰ দল বুলি কয় এতিয়াতো হাংগামাতকৈ আৰু ভূমিপুত্ৰ ডাঙৰ ভূমিপুত্ৰটো নাই আমিবোৰ যেতিয়ালৈকে অসমত বসবাস কৰিব আহিছোঁ জেনেৰেল কাষ্টৰ মানুহ বা SC SC যোনে নহওক তেওঁ আমাতকৈ আগৰ ভূমিপুত্ৰ তেওঁলোক গতিকে ভূমিপুত্ৰসকলে আমাৰ লগত আছে আমাতকৈ আৰু খিলঞ্জীয়া কোন হ'ব পাৰে গতিকে ব্যাপক উৎসাহত আপুনি আজি সমষ্টি যদি প্ৰচাৰ চলাইছে ডেফিনেটলি চলাই আছোঁ আৰু আমাৰ ময়ে বুলি নহয় প্ৰত্যেক সমষ্টিতে আমাৰ দলীয় সতীৰ্থসকলে তেনেকৈ প্ৰচাৰ চলাই আছে আমাৰ ইতিমধ্যে প্ৰিয়ংকা গান্ধী অল ইণ্ডিয়া সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানো আহিছে তেওঁকো বিপুল আদৰণি জনাইছে ৰাইজে আৰু অহাবাৰ আপোনালোকে চাব অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব চৰকাৰ হোৱাটো নিশ্চিত